সো অলৰেডি তিনিটা ভিডিঅ' ক্লাছত মই যিটো এইচএছ মানে ষ্টুডেণ্টৰ কাৰণে ক্লাছ 12ৰ কাৰণে ল স্প্ৰিং যিটো চেপ্টাৰ আছে তাৰে তিনিটা ভিডিঅ' ক্লাছ ইতিমধ্যে মই দিছোঁ। তো আজি আমি সেইটো চেপ্টাৰৰে পাৰ্ট 4 4 নম্বৰ ভিডিঅ' ক্লাছটো আজি আমি ষ্টাৰ্ট কৰোঁ। চ' ইয়াত বিশেষকৈ আগৰ ভিডিঅ' ক্লাছত মেনশ্যন কৰাই আছে যে দুখন মানে পুৰ ছ'চাইটি অতি দৰিদ্ৰ দুখীয়া দুখন সমাজৰ বিষয়ে এই চেপ্টাৰটোত মানে আলোচনা কৰা হৈছে। তাৰে ভিতৰত আমি এখন সীমাপুৰী নামৰ ঠাইৰ বিষয়ে বিশেষকৈ তাৰে যিটো পভাৰ্টি দৰিদ্ৰতাৰ যিটো জীৱন সেইটো সম্পৰ্কে আমি ইতিমধ্যে আগৰ ভিডিঅ' ক্লাছ কেইটাত দিছোঁ। আজি ঠিক তেনেকুৱা আন এখন সমাজৰ বিষয়ে আমি ষ্টাডি কৰিম এই চেপ্টাৰটোতে থকা। এইটো ফিৰোজাবাদ নামৰ ঠাই, যি ফিৰোজাবাদ বিশেষকৈ জনা যায় গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰীৰ কাৰণে যিটো ফেমাছ, য'ত খাৰুৰ ইণ্ডাষ্ট্ৰী আছে, খাৰু বনাই মানুহৰ ঘৰে ঘৰে ফিৰোজাবাদত প্ৰত্যেকে কি কামত নিয়োগ হৈ আছে এওঁলোকে মেইন প্ৰফেশ্যন মেকিং, তেওঁলোকৰ মেইন প্ৰফেশ্যনটো হৈছে ফিৰোজাবাদৰ মেইন প্ৰফেশ্যনটো হৈছে মেকিং বেঞ্জলছ বনাই তেওঁলোকে খাৰু বনায়। তাৰ পৰাই ভাৰতৰ বিভিন্ন ৰাজ্যলৈ খাৰু বিশেষকৈ ছাপ্লাই হয়। আমি সেই ঠাইৰ বিষয়ে আমি পঢ়িম আজি। চাওঁ এতিয়া আমি পেজ নাম্বাৰ মোৰ এইখন কিতাপত 17 আছে। ইয়াত এটা লাইন আছে, আই ৱান্ট টু ড্ৰাইভ এ কাৰ। এই যিটো ডাৰ্ক কৰি কিনে দিয়া আছে লাইনটো, আই ৱান্ট টু ড্ৰাইভ এ কাৰ, এইখিনি কাৰ স্পীচ এজন মুকেশ নামৰ ল'ৰা পাওঁ। এই বেঞ্জল মেকিং ফেমিলিৰে এজন ল'ৰা, দুখীয়া পৰিয়ালৰ ল'ৰা মুকেশ। এই লাইনটো এই স্পীচটো বিশেষকৈ এনিছ জাঙে যেতিয়া নেকি সোধ পোছ কৰে, মুকেশৰ লগত সোধা পোছা কৰে, কথা বতৰা পাতে, তেতিয়া এই মুকেশ নামৰ ল'ৰাজনৰ এইটো স্পীচ, এইটো ৰিপ্লাই আই ৱান্ট টু ড্ৰাইভ এ কাৰ, তাৰমানে মুকেশে গাড়ী চলাব বিচাৰে, সৰু গাড়ী চলাব মুকেশে বিচাৰে, ড্ৰিম এইটো। মুকেশ ইনচিষ্ট অন বিং হিজ অ'ন মাষ্টাৰ, মুকেশে সদায় নিজৰ ভৰিত থিয় দিব বিচাৰে, আনৰ তলতীয়া হোৱাটো মুকেশে নিবিচাৰে, তেওঁ নিজৰ গৰাকী নিজে হোৱাটো বিচাৰে। এইটো হৈছে মুকেশৰ ড্ৰিম। আই উইল বি এ মটৰ মেকানিক হি এনাউন্সেছ, মুকেশে কৈছে যে তেওঁ মটৰ মেকানিক হ'ব বিচাৰে, মটৰ মেকানিক তেওঁ হ'ব বিচাৰে। মুকেশৰ ড্ৰিমটো বেঞ্জল মেকিং ফেমিলিৰ আচলতে এনেকুৱা ড্ৰিম, এইটো এটা এক্সেপশ্যনেল ড্ৰিম। মুকেশে যে এনেকুৱা সপোন ৰচিছে, সেনেকুৱা এটা পৰিয়ালৰ বেকগ্ৰাউণ্ডৰ পৰা ক'ব লাগিলে ইট ইজ এ ছাৰপ্ৰাইজিং ৱাণ্ডাৰফুল ক'ব লাগিলে। এতিয়া চাওঁ, ডু ইউ ন' এনিথিং এবাউট কাৰ্ছ আই আক্স মানে কি, যেতিয়া নেকি এনিছ জাঙে সুধিলে, লেখিকাগৰাকীয়ে সুধিলে যে মুকেশ তুমি কাৰ চলাব বিচাৰোঁ বুলি কৈছা, তুমি মটৰ মেকানিক হ'ব বিচাৰা, তুমি কাৰ সম্পৰ্কে কিবা জানানে, এনেকৈ সুধিছে। তেতিয়া মুকেশে কি ক'লে, আই উইল লাৰ্ণ টু ড্ৰাইভ এ কাৰ, যে চলাব শিকি ল'ম, শিকি যাম, কি কথা আছে। হি আনচাৰ্ছ, তেওঁ ৰিপ্লাই দিলে, লুকিং ষ্ট্ৰেইট ইন টু মাই আইজ, চকুৱে চাই উত্তৰ দিছে, ষ্ট্ৰেইট ফৰৱাৰ্ড এনচাৰ দিছে যে তেওঁ নাজানে কথা নাই, তেওঁ শিকি ল'ব, শিকিলেতো পাৰিব, এই বুলি তাৰমানে ৰিপ্লাই দিছে। হিজ ড্ৰিম লুমছ লাইক এ মিৰেজ এমিডছ দ্য ডাষ্ট অফ ষ্ট্ৰিটছ ডেট ফিল হিজ টাউন ফিৰোজাবাদ, ফিৰোজাবাদৰ নিচিনা সেই দুখীয়া দৰিদ্ৰ পৰিয়ালৰ পৰা এনেকুৱা মটৰ মেকানিক হোৱা বা গাড়ী চলোৱা সপোন দেখাটো আচলতে এটা কল্পনাৰ অতীত, অবাস্তৱ এইটো ক'ব লাগিলে। এইটো জাষ্ট ৰিয়েলাইজ কৰিবহে পাৰে। ড্ৰিম কেনট কাম ট্ৰু, সঁচা অৰ্থত ৰূপায়িত হোৱাটো টান কথা। কিন্তু তথাপিতো মুকেশে যে এনেকুৱা সপোন ৰচিছে, এই সপোনটোক মুকেশক আচলতে মৰুভূমিত থকা মৰিচিকাৰ নিচিনা বুলি কৈছে। মৰুভূমিত তাৰমানে মৰিচিকা, য'ত নেকি দূৰৰ পৰা দেখিবলৈ পোৱা যায় বালিত যে পানীৰ দাম আছে, যে পানীৰ খাল আছে, ওচৰত যাই কিনে চালে গম পায় যে তাত আচলতে পানী নাই, ইট ইজ মিৰেজ বুলি কয়। এই মৰুভূমিৰ মৰিচিকাৰ নিচিনা এওঁৰ সপোন, এইটো ক'ব লাগিলে মৰিচিকাৰ লগত তুলনা কৰিছে, যে তেওঁ সপোনে খেদি থাকে কিন্তু সেই সপোন ছাকচেছ কেতিয়াও নহয়। এমিডছ দ্য ডাষ্ট অফ ষ্ট্ৰিটছ ডেট ফিল হিজ টাউন ফিৰোজাবাদ, ফেমাছ ফৰ ইটছ বেঞ্জলছ, এই ফিৰোজাবাদ বিশেষকৈ বেঞ্জলৰ কাৰণে বিখ্যাত।
তাৰ প্ৰতিঘৰ মানুহে ল'ৰা ছোৱালী ডেকা গাভৰু বুঢ়া বুঢ়ী প্ৰত্যেকে নিপুণ অতি এক্সপাৰ্ট বিশেষকৈ বেঞ্জল মেকিং যিটো প্ৰফেশ্যন আছে সেইটোত এভৰি আদাৰ ফেমিলি ইন ফিৰোজাবাদৰ প্ৰতিটো পৰিয়ালতে কি আছে ইজ এনগেজ তেওঁলোকে নিয়োগ হৈ থাকে ইন মেকিং বেঞ্জল বনোৱা কামত নিয়োগ হৈ থাকে প্ৰত্যেকে জানে বিশেষকৈ ইট ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰি ভাৰতৰ যিটো গ্লাছৰ ইণ্ডাষ্ট্ৰি ইয়াত বলোৱা হয় এই ইণ্ডাষ্ট্ৰিটো ফেক্টৰীটো বিশেষকৈ ফিৰোজাবাদতে আছে ৱেৰ য'ত নেকি ফেমিলিজ হেভ স্পেণ্ট জেনেৰেশ্যনছ ৱৰ্কিং এৰাউণ্ড ফাৰ্নেচেছ এই ফিৰোজাবাদ নামৰ ঠাইটুকুৰাতে য'ত গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰি আছে ইয়াত জেনেৰেশ্যন টু জেনেৰেশ্যন এটা প্ৰজন্মৰ পিছত আনটো প্ৰজন্ম জেনেৰেশ্যন টু জেনেৰেশ্যন এই কামটোতে নিয়োগ হৈ গৈ আহিছে সেনেকৈ তেওঁলোকৰ কিছুমান বুঢ়া হৈ মৰিছে কিছুমান নতুনকৈ যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকে অকণমান ডাঙৰ হোৱাৰ পিছত এই কামটোতে নিয়োগ হ'ব লগা হয় এনেকৈ চলি আহিছে জীৱন জেনেৰেশ্যনৰ পৰা জেনেৰেশ্যন এটা প্ৰজন্মৰ পিছত আনটো প্ৰজন্মই এই কামটোতে হাত দিব লগা হৈছে তেওঁলোকে সেনেকৈ জীৱন কটাই আহিছে বোলে ফিৰোজাবাদত এৰাউণ্ড ফাৰ্নেচেছ য'ত নেকি তেওঁলোকে অতি তাপ হাই টেম্পাৰেচাৰত তেওঁলোকে কাম কৰিব লাগে য'ত গ্লাছ গলোৱা হয় ৱেল্ডিং গ্লাছ য'ত গলোৱা হয় তাৰমানে জুহালৰ ওচৰত সদায় এনেকৈ হাই টেম্পাৰেচাৰত তেওঁলোকে কাম কৰিব লাগে খাৰু বনাব লাগে মেকিং বেঞ্জলছ ফৰ অল দ্য উইমেন ইন দ্য লেণ্ড ইট ছিমছ ইয়াত থকা প্ৰতিগৰাকী মহিলাই এই কামটো কৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকেও কৰে পুৰুষেও কৰে মহিলা বেছিকৈ এই কামটো দেখা যায় বহি বহি সেই কামটো কৰি থাকে পুৰুষ মহিলা বুলি কথা নাই প্ৰত্যেকে এই কামটো বিশেষকৈ জানে তেওঁলোকে কৰে ইনবৰ্ণ জন্মগত নিচিনা হৈ গৈছে তেওঁলোকৰ এই প্ৰফেশ্যনটো মুকেশ ফেমিলিজ এমং ডেম এই মুকেশ বুলি যে আমি ল'ৰাজনৰ কথা ক'লোঁ লেখিকাগৰাকীয়ে যে কথা পাতিছে মুকেশৰ পৰিয়ালটো এয়া তাৰমানে বেঞ্জল মেকিং ফেমিলিসকলৰ ভিতৰত তেওঁলোকৰ পৰিয়ালটো সেই একেই প্ৰফেশ্যন থকা এটা পৰিয়াল none of them know that it is illegal for children like him to work in the glass furnaces with high temperatures এনেকুৱা জুহালৰ ওচৰত হাই টেম্পাৰেচাৰ উচ্চ চাপৰ ওচৰত সৰু ল'ৰা ছোৱালীক চাইল্ডক কামত খটুৱাটো যে এটা অপৰাধ এয়া তেওঁলোকে কোনেও নাজানে তেওঁলোকে জ্ঞাত নহয় যে সৰু ল'ৰা ছোৱালীক এইবিলাক কামত আচলতে নিয়োগ কৰিব নালাগে ইন ডিঞ্জি চেলছ তেওঁলোকে এন্ধাৰ কোঠাত তেওঁলোকে কাম কৰে ডাৰ্ক ডিঞ্জি চেলছ বুলি কৈছে উইদাউট এয়াৰ যি কোঠালিটোত কোনো বাহিৰৰ বতাহ প্ৰৱেশ কৰিব নোৱাৰে এণ্ড লাইট আৰু সূৰ্যৰ ৰশ্মিও তাত নপৰে এন্ধাৰ কোঠাত এনেকৈ কাম কৰি থাকে ডেট দ্য ল ইফ এনফ'ৰ্চ কুড গেট হিম এণ্ড অল দ'জ 20,000 চিলড্ৰেন আউট অফ দ্য হট ফাৰ্নেচেছ এনেকুৱা উত্তাপ এনেকুৱা এন্ধাৰ কোঠাত কেৱল জুহালৰ পৰা যি পোহৰ আহে সেইখিনিয়ে সূৰ্যৰ পোহৰ নেদেখা সেই সেনেকুৱা ৰুমত হাজাৰ হাজাৰ প্ৰায় ইয়াত কিমান বুলি কৈছে 20,000 প্ৰায় 20,000 বনুৱাই ইয়াত বিশেষকৈ এনেকৈ কাম কৰি থকা দেখা যায় গ্লাছ ব্লয়িং কৰে বেঞ্জল মেকিং কৰে উইথ হাই টেম্পাৰেচাৰ ইন ফ্ৰণ্ট অফ হাই টেম্পাৰেচাৰ দে আৰ চিন তেওঁলোকক দেখা হয় টু পাৰফৰ্ম দেয়াৰ ডিউটিজ তেওঁলোকে কৰ্তব্যত ব্যস্ত হৈ থাকে ইন মেকিং বেঞ্জল বনোৱাত ব্যস্ত হৈ থাকে ৱেৰ দে শ্লগ দেয়াৰ ডে লাইট আৱাৰ্ছ তেওঁলোকৰ দিনৰ সময়টো তাতে যায় দিনৰ পোহৰ সূৰ্যৰ কিৰণ দিনৰ পোহৰটো আমি যেনেকৈ দেখিছোঁ কেনেকুৱা হয় তেওঁলোকে বহুতে গমেই নাপায় সেই এন্ধাৰ কোঠাত কাম কৰি অফেন লছিং ব্ৰাইটনেছ অফ দেয়াৰ আইজ তেওঁলোকৰ এই এন্ধাৰ কোঠাত কাম কৰোঁতে সূৰ্যৰ পোহৰটো তেওঁলোকে নেদেখেই প্ৰায় সদায় এনেকৈ কৰি থাকে গতিকে তেওঁলোকৰ যিটো শক্তি ভিজুৱেল যিটো তেওঁলোকৰ যিটো দৃষ্টিশক্তি এই দৃষ্টিশক্তি হেৰুৱাব লগা হৈছে কম বয়সতে সদায় উচ্চ চাপ জুইৰ ওচৰত সদায় যোনে এনেকৈ কাম কৰি থাকে ঘণ্টা জুৰি যোনে ডিউটি কৰি থাকে তাৰ চকু কেনেকৈ ঠিকে থাকিব দৃষ্টিশক্তি কেনেকৈ থাকিব নাথাকে তেওঁলোকে ব্ৰাইটনেছটো চকুৰ যিটো আইচ চাইট সেইটো কম বয়সতে হেৰুৱাব লগা হয় মুকেশ আইজ বিম এজ দ্য ভলুণ্টাৰ্ছ টু টেক মি হোম মুকেশৰ চকু দুটা দেখিলেও তাৰমানে সেনেকুৱাই লাগে ইট ইণ্ডিকেটছ এইটোৱে প্ৰকাশ কৰে কি বুলি বুজাই দিয়ে যে তেওঁলোক প্ৰত্যেকৰে অৱস্থা সেই একেধৰণৰ
সকলোৰে দৃষ্টিশক্তি কম বয়সতে হেৰুৱাব লগা হয় আৰু মুকেশৰ দুচকুত দেখিয়ে তাৰমানে লেখিকাগৰাকীয়ে তেওঁলোকৰ ঠাইলৈ যাবলৈ বাধ্য হ'ল উইচ হি প্ৰাউডলি চেইজ মুকেশে কয় ইজ বিং ৰিবিল্ড তেওঁলোকৰ যিটো ঘৰ সেই ঘৰটোক নতুনকৈ বনাই আছে এই কথাটো মুকেশে কয় প্ৰাউডলি কয় সেইটোত কোনো দুখ অনুভৱ নকৰে প্ৰাউড ফিল কৰি কিনে কয় উই ৱাক ডাউন ষ্টিংকিং লেণ্ড চফ্ট গতিকে মুকেশৰ লগত লেখিকাগৰাকীয়ে সেই গলি দি সোমাই গ'ল তেওঁলোকৰ য'ত থকা ঠাই ষ্টিংকিং লেণ্ডছ সৰু সৰু গলি ওখৰা মোখৰা ৰাস্তা ভাল নহয় খোজ দিবলৈ জেগা নাই চক তাত বহুত মানুহ গেডাৰিং হৈ আছে থোপ খাই আছে যেন কোনোবাই যদি পৰি আছে তাৰ গাটো ভৰিৰ খোজ পৰি যাব পাৰে ইমান থেপা থেপিকে আছে ইমান ঠেক জনবসতি উইথ গাৰ্বেজ জাবৰৰ দমতো মানুহ আছে এনেকৈ পাষ্ট হোমছ কেইবাটাও এনেকৈ ঘৰ এটাৰ পিছত আনটো ঘৰ এনেকৈ পাৰ হৈ হৈ গৈ আছে অতি জুৰুলা অৱস্থা ডেট ৰিমেইন হোভেলছ উইথ ক্ৰাম্বলিং ৱালছ যাৰ বেৰাকেইখন আছে সেই বেৰাকেইখনো ফুটা বাহিৰৰ পৰাই ভিতৰৰ দৃশ্য দেখিবলৈ পোৱা যায় ক্ৰাম্বলিং ৱালছ বুলি কৈছে উবলি ড'ৰ্ছ দৰ্জাকেইখনো আছে ভঙা চিঙা উবলি ড'ৰ্ছ অৱস্থা কাহিল ন' উইণ্ড'জ তেওঁলোকৰ খিৰিকী নাই খিৰিকীৰ প্ৰয়োজনে নাথাকে বেৰাই দিয়ে পোহৰ যায় ক্ৰাউডেড উইথ ফেমিলিজ কিন্তু হ'লেও কি হ'ব সেনেকুৱা পৰিৱেশত কিন্তু অনবৰতে হাল্লা হুৰুমি হৈ থাকে কাৰণ বহুত মানুহ তাত একেলগে থাকে হিউমেনছ এণ্ড এনিমেলছ কো এক্সিষ্টিং একে সহ অৱস্থান সহযোগিতাৰে মানুহ আৰু যি জীৱ জন্তু তেওঁলোকে যি পোহনীয়া কিবা যদি আছে কুকুৰে হওক বা গাহৰিয়ে হওক কথাটো ক'লোঁ একেলগে থাকে মানুহ গৰু গাহৰি বুলি কথা নাই একেলগে থাকে তেওঁলোকে মানে থকা পৰিৱেশটো একে ইন এ প্ৰিমিয়েবল ষ্টেট তেওঁলোকে অতি প্ৰাচীন পদ্ধতিৰে যেন জীয়াই আছে আদিম মানুহে যেনেকৈ থাকে ঠিক তেনেকুৱা এটা পৰিৱেশ হি ষ্টপছ এট দ্য ড'ৰ অফ ওৱান ছাচ হাউচ এনেকৈ গৈ আছে লেখিকাগৰাকীৰ এটাৰ পিছত আনটো ঘৰ পাৰ হৈ হৈ গৈ আছে হঠাৎ এটা ঘৰৰ ওচৰত মানে সি ৰৈ যায় মুকেশে ৰৈ যায় বেংছ এ উবলি আইৰণ ড'ৰ এখন দৰ্জা তেওঁলোকে খোলে হয়নে উইথ হিজ ফুট ভৰি দি ঠেলা মাৰি দিয়াৰ পিছত দুৱাৰখন খোলে এণ্ড পুচেছ ইট অ'পেন আৰু ঠেলি দিয়াৰ পিছত খুলি যায় চুইচ তাৰমানে ভৰিতে আছে ক'ব লাগিলে উই এণ্টাৰ এ হাফ বিল্ড চেক তেওঁলোকে এটা অৰ্ধ নিৰ্মিত ঘৰ এটাত সোমালে যিটো সম্পূৰ্ণ বনোৱা হোৱা নাই আধা বনোৱা হৈছে ইন ওৱান পাৰ্ট অফ ইট এটা অংশত কি হৈ আছে ঘৰটোৰ থেটছড উইথ ডেড গ্ৰাছ শুকান খেৰ যে আছে খেৰৰ চালিৰে বনাইছে খেৰৰ চালিখন খেৰৰ ইজ এ ফায়াৰ উড ষ্টপ অভাৰ which sits a large vessel of sizzling Spanish lips আৰু সেই চালিখনৰ তলত ফায়াৰ ষ্টপ বুলি আছে কি আছে ফায়াৰ উড ষ্টপ তাতে পাত্ৰত বস্তু বনাইছে জুহাল আছে চৌকা আছে আৰু সেই চৌকাত বিশেষকৈ তাৰে ওচৰতে চিটছ এ লাৰ্জ ভেচেল ডাঙৰ পাত্ৰ এটা উঠাই থোৱা আছে আৰু ডাঙৰ পাত্ৰত কি বনাই থৈছে বোলে চিজলিং স্পিনেছ লিভছ বিভিন্ন শাক পাচলি তেওঁলোকে কাটি থৈ দিছে আৰু সেই কাটা পাচলি কি হৈ আছে ভৰ্তি হৈ আছে দাম লগাই থৈছে কাৰণ বহুতটাই যিহেতু খায় তেওঁলোকৰ মেম্বাৰো বহুত পৰিয়ালৰ অন দ্য গ্ৰাউণ্ড ইন লাৰ্জ এলুমিনিয়াম প্লেটাৰ্ছ চিলভাৰৰ ডেক্সি বা পাত্ৰ চৰিয়া ডাঙৰ আৰু মোৰ চফ্ট ভেজিটেবলছ কাটা পাচলি তাতে দাম লাগি আছে বনাব আৰু ইফালে খাদ্যবস্তু বনি আছে চৌকাত আৰু পাচলিও কাটি থোৱা দেখিবলৈ পোৱা গৈছে এ ফ্ৰেইল য়ং ওমেন ইজ কুকিং দ্য ইভিনিং মিল তেওঁলোকৰ ৰাতিৰ সাজটো বনাই আছে যদিও ইভিনিং বুলি কৈছে ইভিনিং মিলটো বনাই আছে প্ৰত্যেকে খাব শাক পাচলি এনেকৈ কাটি থৈ দিয়া আছে বনাই আছে ফৰ দ্য হোল ফেমিলি গোটেই পৰিয়ালটোৰ কাৰণে বনাইছে এগৰাকী তেনেই ক্ষীণমিন চেহেৰা একদম মানে দেখিলে দুখ লগা এগৰাকী মহিলা ফ্ৰেইল ওমেন বুলি কৈছে সেই মহিলাগৰাকী কোন আমি জানিম থ্ৰু আইজ ফিল্ড উইথ স্মক চি স্মাইলছ মহিলাগৰাকী চৌকাত জুই পুৱাই ভাত বনাই আছে আমি ভাত বুলিয়ে ক'লোঁ তেওঁলোকে কি বনাই আছে নাজানো মুঠতে খাদ্য বস্তু তেওঁলোকৰ বনাই আছে কিন্তু ধোঁৱাই একদম আগুৰি ধৰিছে চকুত ধোঁৱাই ধৰিছে চকুৰ পৰা পানী ওলাই আছে কাপোৰবিলাক ধোঁৱাৰে লেতেৰা হৈ আছে আজিৰ নিচিনা তাৰমানে এনেকুৱা গেছৰ হেৰি নহয় মহিলাগৰাকী কোন আমি গম পাম চি ইজ দ্য ৱাইফ অফ মুকেশ এল্ডাৰ
ব্ৰাদাৰ মুকেশৰ দাদায়েকৰ মানে ঘৈণীয়েক তাৰ মানে তেওঁৰ বয়েক হয় তেওঁৰ বয়েক হয় মুকেশৰ বয়েক হয় সেই মহিলাগৰাকী নট মাছ অল্ডাৰ ইন ইয়াৰ্ছ বয়স বেছি হোৱা নাই বেছি বয়সীয়াল নহয় চি হেজ বিগেন টু কমাণ্ড ৰেচপেক্ট এজ দ্য বহু গতিকে আমি এইটো হিন্দী ভাষা আচলতে বোৱাৰীজনীক কি বুলি কোৱা হয় মানে হিন্দীত বহু বুলি কয় তেওঁক বহু বুলি এটা সন্মান দিয়া হয় ৰেচপেক্টটো আছে কামো বহুত কৰিব লাগে গোটেই ঘৰ চম্ভালিব লাগে দ্য ডটাৰ ইন ল অফ দ্য হাউচ যাক ডটাৰ ইন ল যাক বোৱাৰী বুলি কোৱা হয় ইংলিছত ডটাৰ ইন ল আৰু হিন্দীত বহু বুলি বিশেষকৈ বহু বুলি সম্বোধন কৰা হয় আমি চিনেমা টিনেমাত পাওঁ বহু বুলি কাক কয় চাচ বহু হয়নে সেইটো অলৰেডি ইন চাৰ্জ অফ 3 men হাৰ হাজবেণ্ড মুকেশ এণ্ড দেয়াৰ ফাদাৰ সেই মহিলা সেইজনী কম বয়সীয়া মহিলা যাক বহু বুলি কোৱা হৈছে বোৱাৰী একমাত্ৰ ঘৰৰ সেই বোৱাৰীজনীৰ ওপৰতে তাৰমানে ঘৰখনত 3জন পুৰুষ বিশেষকৈ কামলৈ ওলাই যায় নিজৰ গিৰিয়েক মানে মুকেশৰ দাদা মুকেশ আছে এণ্ড দেয়াৰ ফাদাৰ আৰু মুকেশৰ দেউতাক মানে তেওঁৰ সেই ছোৱালীজনীৰ কাৰণে বোৱাৰীজনীৰ কাৰণে কি হ'ব শহুৰ দেউতা হ'ব গতিকে 3জন মানুহক মানে শুশ্ৰূষা কৰা 3জন মানুহক মানে খাদ্যবস্তু বনাই দিয়াৰ পৰা সকলো ঠিক ঠাক কৰি দিয়া মানে দায়িত্ব ঘৰখনৰ দায়িত্ব বিশেষকৈ এই বোৱাৰীজনীৰ ওপৰতে সম্পূৰ্ণ যদিও চেহেৰা মানে বৰ বিশেষ ভাল নহয় ক্ষীণমিন অলপ দুৰ্বল নিচিনা দেখিলে গম পায় কিন্তু গোটেইখিনি দায়িত্ব এই বোৱাৰীজনীৰ ওপৰত when the older man enters she gently withdraws behind the broken wall and brings her veil closer to her face যেতিয়াই নেকি তেওঁলোকৰ এটা পৰম্পৰা আছে দে হ্যাড এ ট্ৰেডিশ্যন কি পৰম্পৰা আছিলে বোলে যে নতুন বোৱাৰীয়ে বিশেষকৈ তেওঁলোকতকৈ জ্যেষ্ঠ যদি কোনোবা আহে তেওঁলোকৰ আগত ডাইৰেক্ট মুখখন দেখুৱাব নোৱাৰে আহিলে কি কৰি আহে বোলে মুখত উৰণি মানে ঢাকন পৰ্দা দি কিনে আহে উৰণিখনেৰে ঢাকি আহে ভেইল ক্লোজাৰ টু হাৰ ফেচ এনেকৈ টানি দিয়ে মূৰৰ পৰা মুখখন ঢাকি যোৱাকৈ ইট ইজ কাষ্টম বুলি কৈছে এজ কাষ্টম ডিমাণ্ডছ এইটো কিহৰ কাৰণে হৈছে তেওঁলোকৰ এইটো পৰম্পৰাই বুলি কৈছে বোৱাৰীয়ে বিশেষকৈ বেলেগক বা জ্যেষ্ঠ যদি কোনোবা তেওঁলোকৰ আহে তেনেহ'লে মুখখন দেখুৱাব নোৱাৰে এইটো পৰম্পৰা daughters in law must veil their faces before male elders আৰু বিশেষকৈ পুৰুষ যদি আহে তেওঁতকৈ জ্যেষ্ঠ যদি কোনোবা পুৰুষ মানুহ আহে তেনেহ'লে তেওঁলোকৰ ওচৰত বিশেষকৈ মুখখন উলিয়াব তেওঁলোকে নোৱাৰে ঢাকি ৰাখিবলগীয়া হয় এইটো কাষ্টম বুলি কৈছে ইট ইজ দেয়াৰ ট্ৰেডিশ্যন ইন দিছ কেছ এই ক্ষেত্ৰত কি হৈছে দ্য এল্ডাৰ ইজ এন ইম্পভাৰিছড বেঞ্জেল মেকাৰ এল্ডাৰজনে হৈছে তাৰমানে বেঞ্জল মেকাৰৰ তেওঁ জ্যেষ্ঠ তেওঁৰ পৰাই বাকীবিলাকে শিকে তেওঁ বেঞ্জল মেকিঙতে গৈছে সেইজন হৈছে তেওঁ শহুৰৰ কথা কৈছে বিশেষকৈ এই যিজন এল্ডাৰৰ কথা ক'ব ইয়াতে ডেছপাইট লং ইয়াৰ্ছ অফ হাৰ্ড লেবাৰ বহুত বছৰ এনেকৈ পৰিশ্ৰম কৰিছে এনেকৈ বেঞ্জল মেকিং কৰিছে ফাৰ্ষ্ট এজ এ টেইলৰ প্ৰথমতে তেওঁ টেইলৰৰ কামো কৰিছিলে মানে মুকেশৰ দেউতাকৰ কথা কৈছে টেইলৰৰ কামো কৰিছিলে ফাৰ্ষ্ট দেন এ বেঞ্জল মেকাৰ তাৰপিছত তেওঁ বেঞ্জল মেকিঙত হাত দিলে সেইটো কাম কৰিবলগীয়া হ'ল হি হেজ ফেইল টু ৰিন'ভেট এ হাউচ কিন্তু তেওঁৰ কৰ্মকালত এটা ঘৰ নিৰ্মাণ কৰিব নোৱাৰিলে জাষ্ট খাই লৈ চলি আছিল পৰিয়ালটোক কিবাকৈ খুৱাই বোৱাইহে চলাই আছিলে ঘৰ এটা সাজিব বিশেষকৈ নোৱাৰিলে ৰিন'ভেট কৰিব নোৱাৰিলে চেঞ্জ হিজ 2 sons টু স্কুল মুকেশ আৰু তেওঁৰ দাদা এই দুজন ল'ৰা বিশেষকৈ এইজন মুকেশৰ দেউতাকে বিশেষকৈ যাক আমি ইয়াতে এল্ডাৰ বুলি সম্বোধন কৰিছোঁ এল্ডাৰ বুলি যে কৈছে এইজন ব্যক্তিয়ে তেওঁ ল'ৰা দুজনক স্কুলত পঠাবলৈও তাৰমানে সক্ষম নহ'ল ছাকচেছ নহ'ল তেওঁ নোৱাৰিলে বিফল হ'ল কিহৰ কাৰণে কিবাকৈ কৰি বেঞ্জল মেকিং কৰি কিনে পৰিয়ালটোক খোৱা খাদ্য দুমুঠিহে উপাৰ্জন কৰিব পাৰিছিল তাৰ বাহিৰে পঢ়া শুনাৰ কাৰণে ল'ৰা ছোৱালীক বিশেষকৈ স্কুলত পঠাব নোৱাৰিলে আৰু এটা তেওঁৰ দিনত তেওঁৰ কৰ্মৰ দিনত এটা ঘৰ সাজি উলিয়াব নোৱাৰিলে বুলি কোৱা হৈছে অল হি হেজ মেনেজ টু ডু ইজ টিচ দেম তেওঁ ল'ৰা দুজনক এটা বস্তুৱে শিকাব পাৰিছিলে হোৱাট হি ন'জ তেওঁ যিটো জানে নিজে বাকী কোনো বেলেগ ধৰণৰ শিক্ষা দিব তেওঁ নোৱাৰিলে
আৰু তেওঁ কি শিক্ষা দিছে ল'ৰা দুজনক দ্য আৰ্ট অফ মেকিং বেঞ্জলছ কেনেকৈ বনাব পাৰি সেইটো শিক্ষাহে দিছে বেঞ্জল মেকিঙৰ শিক্ষাহে দিছে চ' বেঞ্জল মেকিংটোৱে তেওঁলোকৰ ইট ইজ দেয়াৰ মেইন প্ৰফেশ্যন আমি জানো ফিৰোজাবাদৰ বেঞ্জল মেকিংটোৱে মেইন প্ৰফেশ্যন তেওঁলোকৰ পূৰ্বপুৰুষসকলে সেইটো কাম কৰিছে তাৰ পিছৰ জেনেৰেশ্যনে সেইটো কাম কৰিছে চ' মুকেশৰ দেউতাকে প্ৰথম যদিও টেইলৰ আছিলে পিছত কিন্তু বেঞ্জল মেকিঙে কৰিবলগীয়া হ'ল কিন্তু বেঞ্জল মেকিং কৰি কিনে তেওঁ জীৱনত বৰ বিশেষ বেলেগ একো কৰিব নোৱাৰিলে জাষ্ট খাই লৈ চলিহে আছিলে এটা ঘৰ নিৰ্মাণ কৰিব নোৱাৰিলে ইয়াত কোৱা হৈছে তেওঁ ল'ৰা দুজনক বিশেষকৈ স্কুলত পঠাব নোৱাৰিলে শিক্ষাৰ কাৰণে আৰু পিছৰ জেনেৰেশ্যনো সেনেকৈয়ে চলি আছে বিশেষকৈ তাৰ সেই মেৰপাকটোৰ পৰা তেওঁলোকে ওলাই আহিব পৰা নাই এনেকুৱা এটা পভাৰ্টি এনেকুৱা এটা জুৰুলা অৱস্থা চ' আমি এইটো পেৰাগ্ৰাফৰলৈকে মানে এইটো পাৰ্ট 4 হিচাপে ভিডিঅ' ক্লাছটো দিলোঁ ইয়াৰ পিছত পাৰ্ট 5 আমি গোটেই বস্তুখিনি ফিনিছ কৰাৰ কাৰণে ট্ৰাই এটা কৰিম মানে দীঘল যিহেতু পাৰ্ট 5 আৰু এটা ভিডিঅ' ক্লাছত এই মানে চেপ্টাৰটোৰ মানে সামৰণি কৰিম চ' নেক্সট ভিডিঅ' ক্লাছৰ কাৰণে অপেক্ষা কৰিলেও মই সময় উলিয়াই কিনে নিশ্চয় ৰেকৰ্ডিং কৰিম কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বিশেষকৈ বেল আইকন দবাই থ'লে তাৰমানে কিছুমানক যিখিনি চিনাকি থাকে তেওঁলোকক বাৰু মই নিজে চেণ্ড কৰোঁ নিজে পোৱাৰ কাৰণে কি কৰিব লাগিব কৰি থ'লে লাগিব ছাবস্ক্ৰাইব কৰি থ'লে চেনেলটো ঠিক আছে যিয়ে কৰা নাই আৰু কিবা অসুবিধা পালে বুজি পোৱাত ক'লে হ'ল আৰু ইয়াৰ পিছত কুৱেশ্যন আনচাৰ আমি ডিছকাছ কৰিম